সুখবৰ আৰু মাত্ৰ এদিন মহিলাৰ একাউণ্টত জমা হ'ব 10,000 কোটি টকা লগতে এছআৰএক লৈ আহি পৰিছে ডাঙৰ আপডেট কেইবাটাও নথি লাগিব হয় আহি গ'ল তালিকা এতিয়াই চাই লওক কাৰ কাৰ নাম আহিল লিষ্ট কেনেকৈ চেক কৰিব হবিহেক জনাই আছো আপোনালোকক হেহে এতিয়াই ভিডিঅ'টো এটা শ্বেয়াৰ কৰক এতিয়াই লিষ্ট চেক কৰাৰ বাবে সম্পূৰ্ণ পদ্ধতি শিকাই দিয়া হ'ব আপোনালোকে চাই লওক হয় যেহেতু গোটৰ লিষ্ট চাবলৈ প্ৰথমতে গুগলত গৈ সাৰ্চ কৰি দিব লাগিব এছএসজি লিষ্ট হয় এইখিনি আপোনালোকে সাৰ্চ কৰক তাৰ পিছত এছএসজি ৰিপৰ্ট লিখা আহিব তাতে ক্লিক কৰক আপোনালোকৰ সন্মুখত কিন্তু ষ্টেট নাম এইসমূহ আহিব আপুনি ষ্টেট নাম সিলেক্ট কৰিব আসাম তাৰ পিছত জিলাৰ নাম আহিব আপুনি জিলাৰ নাম সিলেক্ট কৰিব ইয়াৰ পিছতে ব্লকৰ নাম সিলেক্ট কৰিব ইয়াৰ পিছত পঞ্চায়তৰ নাম আপুনি সিলেক্ট কৰি দিব ইয়াৰ পিছত গাঁৱৰ নাম সিলেক্ট কৰি দিব তাৰ পিছত গোটৰ গ্ৰুপৰ নাম বিচাৰি উলিয়াই আপোনাৰ গোটৰ সেই গ্ৰুপটো সিলেক্ট কৰি দিব আপুনি ইয়াৰ এনেকৈ পাই যাব এতিয়া আপোনাৰ এই জি লিষ্টত নাম আহিব পৰৱৰ্তী খবৰটো হৈছে যে অসমবাসী ৰাইজৰ বাবে আহি গ'ল ডাঙৰ আপডেট অসমতো আৰম্ভ হ'বলৈ গৈ আছে ভোটাৰ তালিকা সংশোধনৰ প্ৰক্ৰিয়া হয় নিশ্চয় ইয়াৰ বাবে কিছুমান নথিৰ প্ৰয়োজন হ'ব এই ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাব নহ'লে কিন্তু বিপদত পৰিব পাৰে কিছুমান গুৰুত্বপূৰ্ণ যেহেতু নথি বিচৰা হৈছে আপোনালোকৰ বাবে হে আপোনালোকে গুৰুত্ব সহকাৰে চাই ল'ব হয় কি নথি সবিশেষ জনাই আছোঁ এক নম্বৰত কোৱা আছে 1987 চনৰ জুলাই মাহৰ আগত জন্মগ্ৰহণ কৰা ভোটাৰসকলৰ এই নথিসমূহ থাকিব লাগিব বুলি উল্লেখ কৰা হৈছে ক নম্বৰ নিজৰ যিকোনো পৰিচয় পত্ৰ লাগিব হয় আপোনাৰ যিকোনো এখন পৰিচয় পত্ৰ নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকাখন লাগিব 1987 চনৰ জুলাই মাহৰ পৰা 2000 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত যদি জন্মগ্ৰহণ কৰে তেন্তে এইসমূহ নথি লাগিব আপোনালোকৰ কি জনাই আছোঁ হয় এতিয়ালৈকে যদি আপোনালোকে লাইক কৰা নাই ভিডিঅ'টোত লাইক কৰি দিয়ক ইয়াতে কৈছে নিজৰ আপোনাৰ যিকোনো পৰিচয় পত্ৰ জন্মৰ প্ৰমাণপত্ৰ পিতৃ বা মাতৃৰ পৰিচয় পত্ৰ লাগিব নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকাখন লাগিব 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰসকলৰ এইসমূহ নথি থাকিব লাগিব কি জানো আহক নিজৰ যিকোনো পৰিচয় পত্ৰ লাগিব জন্মৰ প্ৰমাণপত্ৰ লাগিব পিতৃ মাতৃ উভয়ৰে পৰিচয় পত্ৰ থাকিব লাগিব পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকাখন থাকিব লাগিব হয় এইকেইটাই নথি কিন্তু আপোনালোকৰ থাকিব লাগিব আৰু ইয়াৰ ভিতৰত যিকোনো এখন হ'লে আপোনালোকৰ হৈ যাব তাৰ পিছত কিন্তু মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম সেই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যিসকলে শ্বেয়াৰ কৰা নাই সো আজিলৈ ইমানে ধন্যবাদ